তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আসাম গভৰ্ণমেণ্ট জবছলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল দেখি আপোনালোকে ইতিমধ্যে গম পাইছে যে ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। গতিকে নিশ্চয় ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা এটা জবৰ নটিফিকেশ্যন জাৰি কৰা হৈছে। প্ৰায় ৩,৭৭০টা পোষ্ট আছে বুলি কোৱা হৈছে। গতিকে অতি এটা ভাল অপৰচুনিটি। গতিকে আজি ভিডিঅ'টো ইয়াৰ সম্পূৰ্ণ ডিটেইলছ আমি আলোচনা কৰিম যে ইয়াৰ এলিজিবিলিটি কি বিচাৰিছে, এডুকেশ্যন এণ্ড কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়সৰ সময়সীমা কি, সকলো কথা দৰমহাকে আদি কৰি সকলো কথা আজি ভিডিঅ'টোত অতি ভালদৰে আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণ মনোযোগ দি চাই গৈ থাকক। আৰু কিবা অসুবিধা পালে মোক আপোনালোকে কমেণ্টত জনাব। আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মই সদায় বনাবলৈ অনুপ্ৰেৰণা পাওঁ। ঠিক আছে, তো আহক আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে এটা অভাৰভিউ দিছে, ফৰ্মতে কোৱা হৈছে ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা। ঠিক আছে, নটিছখন জাৰি কৰা হৈছে আৰু লাষ্ট ডেট 10 আগষ্ট 2025 হৈছে ইয়াৰ এপ্লাইৰ লাষ্ট ডেট। ঠিক আছে, আৰু টোটেল ভেকেঞ্চি কিমান আছে অলৰেডি মই কৈ দিছোঁ, ৩,৭৭০টা পোষ্ট আছে বুলি কোৱা হৈছে। আৰু পোষ্টবিলাকৰ নাম এক্সিকিউটিভ এণ্ড SCIO। ঠিক আছে, SCIO কি মই আগন্তুক জনাম আগন্তুক সময়ত। ঠিক আছে, আৰু ইয়াৰ অনলাইন হ'ব, যি মোড অফ এপ্লিকেশ্যন অনলাইন এপ্লাই কৰিব লাগিব। ঠিক আছে, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবছ হয় এইটো, অল ইণ্ডিয়া জব। আৰু ইয়াত অফিচিয়েল ৱেবছাইট দিয়া হৈছে @mha.government.in। ঠিক আছে, আৰু কেটেগৰী ৱাইজ কিছুমান ভেকেঞ্চি দিয়া হৈছে। যিবিলাক আনৰিজাৰ্ভ কেটেগৰী হয় তেওঁলোকৰ বাবে 1537টা পোষ্ট আছে। আৰু যিবিলাক OBC হয় তেওঁলোকৰ বাবে 946টা পোষ্ট। আৰু যিবিলাক ST কেণ্ডিডেট হয় তেওঁলোকৰ বাবে 226টা পোষ্ট। আৰু যিবিলাক SC কেণ্ডিডেট হয় তেওঁলোকৰ বাবে 566টা পোষ্ট। আৰু যিবিলাক EWS কেণ্ডিডেট হয় তেওঁলোকৰ বাবে 442টা পোষ্ট খালী আছে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি দিয়া আছে, বয়সৰ সময়সীমা কিমান হ'ব লাগিব, মিনিমাম যিটো আপোনাৰ বয়স সেইটো 18 বছৰ হ'ব লাগিব। আৰু মেক্সিমাম বয়স 27 বছৰ হ'ব লাগিব 10 আগষ্ট 2025ৰ ভিতৰত। গতিকে 10 আগষ্ট 2025ৰ ভিতৰত আপোনাৰ বয়স 18ৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যিবিলাক কিছুমান এজ ৰিলেক্সেশ্যনো দিয়া হৈছে, যিবিলাক ST কেণ্ডিডেট হয় তেওঁলোকৰ বাবে 5 বছৰ প্লাছ এজ ৰিলেক্সেশ্যন থাকিব। আৰু যিবিলাক SC হয় তেওঁলোকৰ বাবেও 5 বছৰ প্লাছেই থাকিব। আৰু যিবিলাক OBC কেণ্ডিডেট হয় তেওঁলোকৰ বাবে 3 বছৰ প্লাছ এজ ৰিলেক্সেশ্যন থাকিব বুলি কোৱা হৈছে। আৰু এপ্লিকেশ্যন ফিজ যিবিলাক জেনেৰেল আৰু OBC কেটেগৰী হয় তেওঁলোকৰ বাবে 650 টকা এপ্লিকেশ্যন ফিজ লোৱা হ'ব। আৰু যিবিলাক ST আৰু SC কেণ্ডিডেট হয় তেওঁলোকৰ বাবে 550 টকা এপ্লিকেশ্যন ফিজ লোৱা হ'ব বুলি কোৱা হৈছে। আৰু এপ্লিকেশ্যন ফিজ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং বা UPI থ্ৰু আপোনালোকে দিব পাৰিব। ঠিক আছে, আৰু চিলেকশ্যন প্ৰচেছ 3টা প্ৰচেছো হ'ব, টায়াৰ 1, টায়াৰ 2 এণ্ড টায়াৰ 3 3টা ষ্টেজত আপোনালোকক চিলেক্ট কৰা হ'ব। প্ৰথম যিটো টায়াৰ 1 হ'ব সেইটো 100টা MCQ কুৱেশ্যন আহিব। এটা কুৱেশ্যন থাকিব, 4টা এনচাৰ থাকিব, এটা চিলেক্ট কৰিব লাগে। ঠিক আছে, তেনেকুৱা টাইপৰ MCQ কুৱেশ্যন আহিব, য'ত 20টা কুৱেশ্যন থাকিব, প্ৰতিটোৰে 1 নম্বৰকৈ থাকিব। আৰু 1/4 0.25 তাৰ নেগেটিভ মাৰ্কিঙো থাকিব। ঠিক আছে, প্ৰত্যেকটো ভুল উত্তৰৰ বাবে 0.25 নম্বৰ নেগেটিভ মাৰ্কিং থাকিব বুলি কোৱা হৈছে। সেইটো ষ্টেজ 1ত এনেকৈ এটা 100টা অবজেক্টিভ কুৱেশ্যনৰ MCQ আহিব। ঠিক আছে, আৰু যিটো ষ্টেজ 2 সেইটো আহিব ডেছক্ৰিপটিভ টাইপৰ, অলপ মানে দীঘল প্ৰশ্নবিলাক আহিব, দীঘল উত্তৰ লিখিব লাগিব আপোনালোকে, য'ত আহিব 50 নম্বৰৰ কুৱেশ্যন আহিব। আৰু টায়াৰ 3ত অৰ্থাৎ 3 নম্বৰ যিটো ষ্টেজ তাত এটা ইণ্টাৰভিউ হ'ব। ঠিক আছে, যিটো ষ্টেজ 1 যিটো এক্সামৰ কথা কৈছিলোঁ 100 নম্বৰ মাৰ্কছৰ, সেইটো 1 ঘণ্টাৰ পৰীক্ষা হ'ব, য'ত আহিব কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল ষ্টাডিজ, নিউমেৰিকেল এপ্টিটিউড, ৰিজনিং, এনেকুৱা ধৰণৰ কথাবিলাক বা ইংলিছৰ পৰা আহিব। আৰু টায়াৰ 2 যিটো ষ্টেজ 2 কথা কৈছিলোঁ সেইটো এছে টাইপ আহিব, এছে 20 নম্বৰৰ এছে আহিব। আৰু ইংলিছ কম্প্ৰিহেনশ্যনৰ পৰা 10 নম্বৰ আহিব। আৰু লং এনচাৰ টাইপ কুৱেশ্যন 2টা কুৱেশ্যন আহিব 10 নম্বৰ। ঠিক আছে, সেইবিলাক ইকনমিক্স, ছ'চিঅ' পলিটিকেল ইছ্যুজ এইবিলাকৰ ভিতৰত আহিব। ঠিক আছে, আৰু যিটো ইণ্টাৰভিউ হ'ব 3rd ষ্টেজত এটা ইণ্টাৰভিউ হ'ব। ঠিক আছে, আৰু কেনেকৈ এপ্লাই কৰিব পাৰিব তাৰ এটা সৰু আভাস দিয়া হৈছে ইয়াত। যিটো অনলাইন এপ্লিকেশ্যন লিংক থাকিব তাত আপোনালোকে ক্লিক কৰিব লাগিব। তাত নিজে লগইন হয় বা যিবিলাকে লগইন কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাত নিজৰ পাছৱৰ্ড চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ বা বাকী যিবিলাক ডকুমেণ্ট বিচাৰে জৰুৰী ডকুমেণ্টবিলাক সেইবিলাক আপলোড কৰিব লাগিব। শেষত আপোনালোকে নিজৰ এপ্লিকেশ্যন ফিজটো যিমান, যদি আপুনি OBC কেটেগৰী হয় তেন্তে আপোনালোকে 650, বাকী ST SC যদি হয়
550 টকা অলৰেডি মই কৈ দিছিলোঁ, সেইটো এপ্লিকেশ্যন ফিজ আপোনালোকে UPI বা যিকোনো যেনেকৈ আপোনালোকে পাৰে পে'মেণ্টটো কৰিব লাগিব। তাৰপিছত ছাবমিট কৰাৰ লগে লগেই আপোনালোকে নিজৰ এপ্লিকেশ্যনখন প্ৰিণ্ট আউট কৰি ল'ব পাৰিব, ঠিক আছে। তো ইমানেই আৰু ইয়াত কিছুমান ডেট দিয়া হৈছে, ইম্পৰ্টেণ্ট ডেট। অনলাইন ডেট এতিয়াৰ পৰা আৰম্ভ হোৱা নাই, 19 তাৰিখৰ পৰা আৰম্ভ হ'ব। আজি হৈছে 15 তাৰিখ, অৰ্থাৎ 19 জুলাই 2025 পৰা ইয়াৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। ন'টিছখন আহি গ'ল যিহেতু মই গতিকে আগতীয়াকৈ আপোনালোকক ভিডিঅ'টো বনাই জনাই দিছোঁ, ঠিক আছে। আৰু ক্ল'জ কেতিয়া হ'ব? 10 আগষ্ট 2025 ক্ল'জ হৈ যাব। গতিকে প্ৰায় এমাহতকৈ অলপ কম আৰু 9 দিন, গতিকে প্ৰায় 20 দিন 21 দিন খোলা থাকিব ইয়াৰ অফিচিয়েল ৱেবছাইটটো। তাত আপোনালোকে যিটো এপ্লাই লিংক তাত ক্লিক কৰি ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। কিবা যদি অসুবিধা হয় আপোনালোকে মোক কমেণ্টত কমেণ্ট কৰিব পাৰে, বা মোৰ ফোন নম্বৰ দিয়া আছে ডেছক্ৰিপশ্যনত, তাতে আপোনালোকে মোক মেছেজ কৰিব পাৰে, ঠিক আছে। গতিকে আজিলৈ ইমানেই, ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল সকলোৱে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে আকৌ এবাৰ কৈছোঁ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে সদায় চাই থাকিব পাৰে। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।